प्रति बछरे आमी डॉक्टर बाणीकांत काकती बटा प्रदान करि आहिछु आरो अलप आगते शिक्षा विभागर सचिव नारायण कोर डांगरियाय কৈছে যে 2017-18 सনৰ পৰা 24-25 মাজত দুটা বছৰ কোভিড আছিল আমি স্কুটি দিব পৰা নাছিলো এতিয়ালৈকে 1,86,442 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ চৰকাৰৰ পৰা স্কুটি লাভ কৰিছে তাৰ মানে near about 2 লাখ ছাত্ৰ ছাত্ৰী আজিলৈকে অসম চৰকাৰৰ এই যেটো অনুপ্ৰেৰণামূলক আঁচনি এই স্কুটি লাভ কৰিছে মোৰ নাম শ্ৰীমতী বসুমতাৰী মই মংগলদৈৰ পৰা আহিছো মংগলদৈ কলেজৰ এজন ছাত্ৰী মানে যোনে পাইছে মানে তাৰ কাৰণে বহুত মানে সুবিধা হ'ব মানে কলেজত অহা যোৱাৰ কাৰণে আৰু মানে কোনোবাই বহুত কষ্ট কৰি মানে আহে মানে এইটো সুবিধা বহুত সুবিধা হ'ব চৰকাৰৰ বহুত মানে ধন্যবাদ জনাইছো মানে বহুত সুবিধা হৈছে মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুতখিনি লাভ হৈছে মানে ষ্টুডেণ্টখিনিৰ মান্থলি যেটো এতিয়া পিজিত থকা যেহেতু মই নিজে পিজিত আছো গতিকে পিজিত থাকিলে বহুতখিনি খৰচা হয় যিখিনি মা দেউতাৰ পৰা আমি যেতিয়া মানে মা দেউতাৰ ওপৰত নিৰ্ভৰ উঠিব নোৱাৰোঁ মা দেউতাকো অলপ সহায় দিয়া হৈছে আৰু আমাকো মানে সকাহ পাইছে মোৰ নাম প্ৰান্তিকা শৰ্মা মই হেণ্ডিক গাৰ্লছ কলেজৰ পৰা HS পাছ কৰিছিলোঁ 92% সৈতে আৰু মই এতিয়া কটন ইউনিভাৰ্চিটিত পঢ়ি আছোঁ আৰু এয়া যে আমাক এটা এৱাৰ্ড দিলে বাণীকান্ত কাকতি এৱাৰ্ড য'ত আমাক স্কুটি প্ৰদান কৰা হৈছে এয়াই আমাৰ কাৰণে বহুত এটা ভাল বেনিফিটছ আনিছে কাৰণ আমি সদায় পাব্লিক ট্ৰান্সপৰ্ট ইউজ কৰিব নোৱাৰোঁ কলেজলৈ আহিবৰ কাৰণতে আমাৰ ভাড়াৰ কথাও থাকে চ' আমি এতিয়া নিজৰ এটা পাৰ্চনেল থাকিলে আমি নিজে আহিব পৰা যাব বা পেৰেণ্টছৰ লগত ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে কাৰণ তেখেতসকলেও মানে সকলো টাইমতে আমাৰ লগত মানে এভেইলেবল হ'ব নোৱাৰে চ' মই এটা মানে কথা কৈছোঁ গভৰ্ণমেণ্টক মই থেংকছ ক'ব বিচাৰিছোঁ ধন্যবাদ মোৰ নাম নচিবা ইছলাম আৰু মই সন্দিকৈ মহাবিদ্যালয়ৰ পৰা HS পাছ কৰিছোঁ আৰু বৰ্তমান মই কটন বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ এই এৱাৰ্ডটোৰ কাৰণে বা বঁটাটোৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়িবলৈ সুবিধা পাইছে কাৰণ ইয়াৰ কাৰণে আমি বহুতে ভাবোঁ যে ভাল পাৰ্চেণ্টেজ আহিলে সমাজখনত ভাল এখন বিশ্ববিদ্যালয় নহয় আমি স্কুটিও পাব পাৰোঁ লগতে আন ধৰণৰ ফেচিলিটিজবোৰো পাব পাৰোঁ যেনেকৈ বহুতে ভাবে যে নিযুত মইনা ল'ব পাৰোঁ বা আৰু ধৰণৰ যিবোৰ থাকে ব্যৱস্থাবোৰ তেনেকৈ ল'ব পাৰোঁ লৈ পেলাই আমাৰ ফিউচাৰৰ কাৰণে যাতে আমি আৰু আগুৱাই পঢ়িব পাৰোঁ বা আৰু বেলেগ ধৰণৰ মানে চাকৰিৰ কাৰণে পঢ়িব পাৰোঁ সেইটো আমি এটা এনকাৰেজমেণ্ট পাওঁ লগতে এই স্কুটিখনৰ কাৰণে কি হৈছেগৈ যেতিয়া চকা বন্ধ হয় তেতিয়া আমাৰ কি হয় আমাৰ নিজৰ যে বাছ কি কয় গাড়ী চাড়ী নাথাকে বা আমাৰ নিজৰ যে স্কুটি নাথাকে তেতিয়া বা বাছবোৰ বন্ধ হৈ গ'ল তেতিয়া আমি কি কৰোঁ আমি নিজৰ প্ৰাইভেট ভেহিকলছবোৰ ইউজ কৰোঁ সেইটোৰ কাৰণে এই স্কুটিৰ কাৰণে আজি বহুত দুখীয়া ল'ৰা ছোৱালীৰে হওক বা মিডিল ক্লাছ ফেমিলিৰে হওক বহুত ভাল অৱস্থা হৈছে এতিয়া তাৰ কাৰণে আমাৰ যিবোৰ জেনেৰেশ্যন আহিব তেওঁলোকৰ কি হৈছেগৈ আমি এনকাৰেজমেণ্ট পাইছোঁ লগতে এনকাৰেজমেণ্টৰ লগতে তেওঁলোকে আমাৰ পৰা ইনস্পিৰেশ্যন লৈছে লোৱাৰ ফলত আমাৰ আৰু ষ্টুডেণ্টছ মানে এইবোৰ এৱাৰ্ड पाने सक्षम। स्कूटी बहुत ही ज़रूरी है क्योंकि अभी तक हमारे पास स्कूटी नहीं था तो हमें बहुत प्रॉब्लम होता था ट्रांसपोर्टेशन पे आने जाने पे बहुत तो हम लोग का ट्रैवल एक्सपेंसेस लगता था। अब अभी स्कूटी आ जाएगा तो फिर हम लोगों को मतलब हो जाएगा हम लोग आने जाने में प्रॉब्लम नहीं होगा इतना।